ধনুৰাশি 26 পৰা 30 এপ্ৰিল 2026 এইকেইদিন আপোনাৰ জীৱনত হঠাৎ এনে পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাক আচৰিত কৰি তুলিব। 26 পৰা 30 এপ্ৰিলৰ মাজত ধনুৰাশিৰ বাবে ভাগ্য, টকা পইচা, কৰ্মজীৱনত ডাঙৰ টাৰ্ণিং পইণ্টৰ সংকেত দেখা গৈছে। আপুনিও ভাবিব নোৱাৰা এটা সুযোগ আপোনাৰ দুৱাৰত থিয় হৈ আছে, কিন্তু সেই সুযোগ আপুনি চিনাক্ত কৰি ধৰা এইটো আপোনাৰ হাততেই আছে। কিছুমান পুৰণি সমস্যা সমাধান হ'ব, কিন্তু একে সময়তে নতুন চেলেঞ্জও আহিব, আৰু এইবাৰ আপুনি কেনেকৈ সিদ্ধান্ত লয় তাৰ ওপৰতে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। এই সপ্তাহত আপোনাৰ ভিতৰত থকা শক্তি আৰু আত্মবিশ্বাসে আপোনাক আগুৱাই লৈ যাব, আৰু সঠিক সময়ত লোৱা এটা সিদ্ধান্তই আপোনাক জীৱনৰ সম্পূৰ্ণ দিশ সলনি কৰিব পাৰে। আগলৈকে চাওঁ, টকা পইচা, কৰ্মজীৱন, প্ৰেম জীৱন আৰু ভাগ্যই আপোনাৰ বাবে কি অপেক্ষা কৰি আছে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো ধনুৰাশিৰ বাবে আৰ্থিক দিশত এক মধ্যমীয়া ফল লৈ আহিছে। সপ্তাহৰ আৰম্ভণিত নতুন অনুভৱ কৰিব পাৰে যে খৰচ অলপ বেছি হৈছে বা ধন ৰখা কঠিন হৈ পৰিছে, কিন্তু এইটো অস্থায়ী অৱস্থা। সপ্তাহ আগবাঢ়ি যোৱাৰ লগে লগে আৰ্থিক পৰিস্থিতি লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ থাকিব পাৰে। পুৰণি বাকী থকা ধন, ইনচেণ্টিভ বা বোনাছ পোৱাৰ যোগ দেখা গৈছে। যদি আপুনি বহুদিন ধৰি কোনো পে'মেণ্ট অপেক্ষা কৰি আছিল, তেন্তে এই সপ্তাহত সেইটো লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়টো অলপ সাৱধান হৈ আগবাঢ়িবলৈ থকা প্ৰয়োজন। নতুন ইনভেষ্ট বা ডাঙৰ ডিল কৰাৰ আগতে ভালদৰে চিন্তা কৰক। খৰধৰ কৰি লোৱা সিদ্ধান্তই লোকচান আনিব পাৰে, কিন্তু বুদ্ধিমত্তাৰে কৰা প্লেনিঙে আপোনাক লাভৰ পথ দেখুৱাব। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা, অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিশেষকৈ দেখুৱাবলৈ বা অন্যক প্ৰভাৱিত কৰিবলৈ ধন খৰচ নকৰিব। বাজেট বনাই চলিলে আপুনি সপ্তাহৰ শেষত কিছু ধন সাঁচিব পাৰিব। ঘৰ, মাটি বা প্ৰপাৰ্টিৰ সৈতে জড়িত বিষয়ত কিছু পজিটিভ সংকেত দেখা গৈছে, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। এই সময়ত পৰিয়ালৰ পৰা বা কোনো নিকটতম আত্মীয়ৰ পৰা আৰ্থিক সহায় পোৱাৰ যোগ আছে, যিয়ে আপোনাৰ ডাঙৰ সমস্যা সহজ কৰি তুলিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো আপোনাক শিকাব, টকা পইচা কেৱল উপাৰ্জন কৰাই নহয়, সেইটো সঠিকভাৱে ব্যৱস্থাপনা কৰাটো সমান গুৰুত্বপূৰ্ণ। যদি আপুনি বুদ্ধিমত্তা আৰু ধৈৰ্য বজাই ৰাখে, তেন্তে আৰ্থিক দিশত লাহে লাহে মজবুত অৱস্থা গঢ়ি তুলিব পাৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত ধনুৰাশিৰ বাবে প্ৰেম জীৱনত অলপ সংবেদনশীল আৰু শিকনীয় সময় হিচাপে দেখা গৈছে। সপ্তাহৰ আৰম্ভণিত আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অলপ দূৰত্ব বা ভুল বুজাবুজি সৃষ্টি হৈছে। ইয়াৰ মূল কাৰণ হ'ব পাৰে কমিউনিকেশ্যনৰ অভাৱ বা মনৰ কথা স্পষ্টকৈ নকোৱা। যিসকল ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়টো এক প্ৰকাৰৰ পৰীক্ষা হ'ব। যদি আপুনি সঁচাকৈয়ে এই সম্পৰ্কটো আগুৱাই লৈ যাব বিচাৰে, তেন্তে আপুনি নিজৰ অহংকাৰ এৰি আপোনাৰ সঙ্গীৰ কথা শুনিবলৈ শিকিব লাগিব। সৰু সৰু কথাত বেয়া পাব নালাগে, নহ'লে বিষয়টো ডাঙৰ হৈ পৰিব পাৰে। বিবাহিত লোকসকলৰ বাবে সপ্তাহটো অলপ আপ ডাউন থাকিব পাৰে। জীৱনসংগীৰ সৈতে কিছুমান ভুল বুজাবুজি হ'ব পাৰে, বিশেষকৈ ঘৰুৱা বিষয়ক লৈ বা দায়িত্ব ভাগ বতৰাক লৈ, কিন্তু আপুনি যদি ধৈৰ্য ধৰি আৰু ঠাণ্ডা মূৰত কথা পাতি সমস্যাটো সমাধান কৰে, তেন্তে সপ্তাহৰ শেষত পুনৰ সম্পৰ্কত মিঠাচ ঘূৰি আহিব। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, সন্দেহ আৰু অহংকাৰৰ পৰা আঁতৰি থাকক। কেতিয়াবা অতি সৰু বিষয়ৰ ডাঙৰ ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। সেয়ে সিদ্ধান্ত লোৱাৰ আগতে সম্পূৰ্ণ কথা বুজি লোৱাটো অত্যন্ত প্ৰয়োজন। যিসকল ছিংগল হৈ আছে তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ প্ৰৱেশ হ'ব পাৰে। প্ৰথমতে বন্ধুত্বৰ ৰূপত আৰম্ভ হোৱা এই সম্পৰ্ক লাহে লাহে গভীৰ হ'ব পাৰে, কিন্তু খৰধৰকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। প্ৰথমতে সেই ব্যক্তিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। এই সপ্তাহত আপোনাৰ বাবে এটা পৰামৰ্শ, ৰেছপেক্ট আৰু ট্ৰাষ্ট, এই দুটা বস্তু মনত ৰাখক। যেতিয়া আপুনি আপোনাৰ সঙ্গীক সন্মান আৰু বিশ্বাস কৰে, তেতিয়া সম্পৰ্কটো সঁচাকৈয়ে মজবুত হয়। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো আপোনাক শিকাব যে প্ৰেম কেৱল অনুভূতি নহয়, ই হৈছে বুজাবুজি, ধৈৰ্য আৰু বিশ্বাসৰ এক সুন্দৰ সংমিশ্ৰণ। যদি আপুনি এইবোৰ বজাই ৰাখে, তেন্তে আপোনাৰ প্ৰেম জীৱন আৰু দাম্পত্য জীৱন দুয়োটাই আগলৈ অধিক সুন্দৰ আৰু স্থিৰ হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহটো ধনুৰাশিৰ বাবে কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় হিচাপে দেখা গৈছে। আৰম্ভণিত আপোনাক অলপ প্ৰেছাৰ বা দায়িত্ব বেছি হোৱা যেন লাগিব পাৰে।
কামৰ পৰিমাণ বাঢ়িব, কিন্তু তাৰ লগে লগে আপুনি নিজৰ সক্ষমতা প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। যিসকল চাকৰিত আছে তেওঁলোকৰ বাবে এই সময়টো নিজৰ পাৰফৰ্মেন্স উন্নত কৰাৰ। আপুনি যদি সময়মতে কাম সম্পূৰ্ণ কৰে আৰু দায়িত্বৰ সৈতে আন্তৰিকতা দেখুৱায় তেন্তে আপোনাৰ ওপৰত ঊৰ্ধ্বতনসকলৰ ভৰসা বাঢ়িব। এই ভৰসাই আগন্তুক সময়ত প্ৰমোচন বা নতুন দায়িত্বৰ দুৱাৰ খুলিব পাৰে। অফিচত কিছুমান ৰাজনীতি বা পিছফালে কথা কোৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে, কিন্তু এইবোৰত জড়িত নহ'ব। আপোনাৰ লক্ষ্য কেৱল নিজৰ কাম আৰু উন্নতিত হওক। যিমান বেছি আপুনি নিজৰ কামত মন দিব সিমানেই আপুনি আগবাঢ়িব পাৰিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কিছু নতুন সুযোগ দেখা দিব পাৰে। হয়তো আপুনি ইণ্টাৰভিউ বা নতুন অফাৰৰ সংকেত পাব পাৰে, যদিও সকলো তৎক্ষণাত ফাইনেল নহ'ব পাৰে। ধৈৰ্য ৰাখক, এই আৰম্ভণিয়েই আগলৈকে ডাঙৰ সুযোগলৈ লৈ যাব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়টো প্লেনিং আৰু ষ্ট্ৰেটেজিং হ'ব পাৰে। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে সকলো দিশ পৰীক্ষা কৰক। যদি আপুনি ধৈৰ্যৰে আগবাঢ়ে তেন্তে এই সপ্তাহটো কৰা পৰিকল্পনাই আগন্তুক সময়ত ডাঙৰ লাভ দিব পাৰে। সহকৰ্মী বা পাৰ্টনাৰৰ সৈতে সমন্বয় বজাই ৰখাটো এই সপ্তাহত অত্যন্ত প্ৰয়োজন। কেতিয়াবা সৰু ভুল বুজাবুজিয়ে কামৰ গতি লেহেমীয়া কৰিব পাৰে, সেয়ে স্পষ্ট যোগাযোগ বজাই ৰাখক। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো আপোনাক শিকাব কঠোৰ পৰিশ্ৰমৰ লগে লগে সঠিক দিশত আগবঢ়া কিমান গুৰুত্বপূৰ্ণ। যদি আপুনি মনোযোগ আৰু ধৈৰ্য বজাই ৰাখে তেন্তে কৰ্মজীৱনত লাহে লাহে সফলতাৰ দুৱাৰ মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ আপোনাৰ ভাগ্য। 26 পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? এই সপ্তাহটো ধনুৰাশিৰ বাবে ভাগ্যৰ দিশত লাহে লাহে উন্নতিৰ সংকেত লৈ আহিছে। আৰম্ভণিত হয়তো আপুনি অনুভৱ কৰিব পাৰে যে ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত নাই, কামবোৰ অলপ দেৰি হৈছে বা আশা কৰা হিচাপে ফল পোৱা নাই। কিন্তু এইটো অস্থায়ী সপ্তাহ আগবাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ সপ্তাহৰ মাজভাগত আপোনাৰ বাবে কিছুমান অপ্ৰত্যাশিত সুযোগ আহিব পাৰে। এই সুযোগবোৰ টকা পইচা, কৰ্মজীৱন বা নতুন চিনাকি মানুহৰ জৰিয়তে আহিব পাৰে, যিয়ে আপোনাৰ আগন্তুক পথ সহজ কৰি তুলিব পাৰে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা, এই সুযোগ চিনাক্ত কৰি সঠিক সিদ্ধান্ত লোৱাটো সম্পূৰ্ণভাৱে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে তেন্তে সপ্তাহৰ শেষৰ ফালে সময় আপোনাৰ বাবে অধিক অনুকূল হ'ব। এই সময়ত লোৱা সিদ্ধান্তই আপোনাক আগন্তুক সময় ভাল ফল দিব পাৰে। ভ্ৰমণৰ যোগ দেখা গৈছে আৰু এই ভ্ৰমণ আপোনাৰ বাবে শুভ হ'ব পাৰে। বিশেষকৈ কামৰ সৈতে জড়িত ভ্ৰমণে নতুন সুযোগ আৰু সংযোগ লৈ আহিব পাৰে। কিন্তু মনত ৰাখিব, সৰু সৰু ভুল বা এলেহুৱা ভাৱেই আপোনাৰ ভাগ্যৰ প্ৰভাৱ কমাই দিব পাৰে। সেয়া প্ৰতিটো কাম চিন্তা ভাৱনা কৰি আৰু মনোযোগেৰে কৰি যাওক। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ভাগ্য আপোনাৰ লগত থাকিব, কিন্তু তেতিয়াহে যেতিয়া আপুনি নিজেও চেষ্টা কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহত আপোনাৰ বাবে এক টাৰ্ণিং পইণ্ট হ'ব পাৰে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। এই সপ্তাহটো ধনুৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে মনোযোগ আৰু শৃংখলাৰ পৰীক্ষাৰ সময়। আৰম্ভণিত পঢ়াৰ ওপৰত মন কেন্দ্ৰিত কৰাত অলপ অসুবিধা অনুভৱ কৰিব পাৰে। মনত অলপ অস্থিৰতা থাকিব পাৰে বা আন কামত সহজে মন গুচি যাব পাৰে। কিন্তু যদি আপুনি নিজৰ ৰুটিন ঠিক কৰি লয় তেন্তে লাহে লাহে অৱস্থা উন্নত হ'ব। যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো ৰিভাইজন আৰু প্ৰেক্টিছৰ বাবে অতি গুৰুত্বপূৰ্ণ। নতুন বিষয়ত সময়ৰ পৰা বেছি আগতে পঢ়া বিষয়বোৰ মজবুত কৰাত গুৰুত্ব দিয়ক। ই আপোনাক আত্মবিশ্বাস দিব। উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা লোকসকলৰ বাবে এই সময়ত মধ্যমীয়া ফলদায়ক হ'ব। কেতিয়াবা নিজৰ প্ৰচেষ্টাত সন্তুষ্টি নাপাব পাৰে, কিন্তু হতাশ নহ'ব। এই সময়ত ধৈৰ্য আৰু কনচিষ্টেন্সি আটাইতকৈ ডাঙৰ অস্ত্ৰ। এই সপ্তাহত শিক্ষক বা গাইডৰ পৰা সহায় পোৱাৰ যোগ আছে। যদি আপুনি কোনো বিষয় বুজি পোৱা নাই তেন্তে সুধিবলৈ লাজ নকৰিব। সঠিক দিশ পালে আপোনাৰ প্ৰগ্ৰেছ বহুতো দ্ৰুত হ'ব। একেদৰে মোবাইল বা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰটো অলপ কমোৱা অত্যন্ত প্ৰয়োজন। এইবোৰে আপোনাৰ মনোযোগ নষ্ট কৰাৰ মূল কাৰণ হ'ব পাৰে। সময়ক সঠিকভাৱে ব্যৱস্থাপনা কৰিলে আপুনি সপ্তাহটোক বহুত প্ৰডাক্টিভ কৰিব পাৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো আপোনাক শিকাব সফলতাৰ বাবে প্ৰতিভাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে নিয়মীয়া পৰিশ্ৰম আৰু মনোযোগ। যদি আপুনি এই দুটা বজাই ৰাখে তেন্তে শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। ধনুৰাশি, এতিয়া আহিছোঁ আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰলৈ। শুভ তাৰিখ
27 এপ্ৰিল 28 এপ্ৰিল আৰু 30 এপ্ৰিল এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম নতুন আৰম্ভণি বা সিদ্ধান্ত ল'লে ভাল ফল পোৱাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা 3, 6 আৰু 9 এই সংখ্যাবোৰ আপোনাৰ বাবে এই সপ্তাহত লাকি হিচাপে প্ৰমাণিত হ'ব পাৰে। তাৰিখ সময় আৰু সিদ্ধান্ত লওঁতে এইবোৰ মনত ৰাখক। শুভ ৰং হালধীয়া আৰু কমলা। এই ৰঙৰ কাপোৰ পিন্ধা বা দৈনন্দিন জীৱনত এই ৰং ব্যৱহাৰ কৰিলে আপোনাৰ পজিটিভ এনাৰ্জি বাঢ়িব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। প্ৰতিকাৰ ৰেমেডি বৃহস্পতিবাৰে গুৰুত্ব সহকাৰে ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক পূজা কৰক। গৰীব বা প্ৰয়োজনীয় লোকক হালধীয়া বস্তু যেনে কল, মুগৰ দালি, বুটৰ দালি, কাপোৰ দান কৰক। ওম ৰিং বৃহস্পতি নম এই মন্ত্ৰটো 108 বাৰ জপ কৰক। গধূলি সময়ত চাকি জ্বলাই ঈশ্বৰক স্মৰণ কৰক। এই সৰু সৰু প্ৰতিকাৰবোৰে আপোনাৰ জীৱনত নিগেটিভ এনাৰ্জি কমাই পজিটিভ বৃদ্ধি কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে যদি আপুনি এই শুভ তাৰিখ, শুভ সংখ্যা আৰু প্ৰতিকাৰ মানি চলে তেন্তে এই সপ্তাহত আপোনাৰ বাবে অধিক লাভদায়ক আৰু সফলতাৰে ভৰা হ'ব পাৰে। তেতিয়াহ'লে ধনুৰাশি 26 পৰা 30 এপ্ৰিল 2026 এইকেইদিন আপোনাৰ বাবে এক ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই সপ্তাহত আপোনাক সুযোগ দিব, পৰীক্ষাও ল'ব আৰু আপুনি কেনেকৈ সিদ্ধান্ত লয় সেইটোৱে আপোনাৰ আগন্তুক পথ নিৰ্ভৰ কৰিব। টকা পইচা, কৰ্মজীৱন, প্ৰেম জীৱন, শিক্ষাক্ষেত্ৰ প্ৰতিটো ক্ষেত্ৰতে এটা কথা স্পষ্ট, ধৈৰ্য আৰু আত্মবিশ্বাসেই আপোনাৰ সৰ্ববৃহৎ শক্তি হ'ব। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু সঠিক দিশত আগবাঢ়ি যায় তেন্তে সফলতা আপোনাৰ পৰা দূৰত নাথাকিব। মনত ৰাখিব, কষ্ট আৰু চেষ্টা কেতিয়াও বিফল নাযায়। আজিৰ এই সৰু চেষ্টাই কালিৰ ডাঙৰ সফলতাৰ আৰম্ভণি হ'ব পাৰে। যদি এই ৰাশিফলটো আপোনাক সহায় কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আগন্তুক দিনবোৰত আৰু অধিক সফলতা আৰু সুখৰ সৈতে পুনৰ লগ পাওঁ। তেতিয়ালৈকে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি থাকক আৰু সদায় পজিটিভ থাকক। ধন্যবাদ।